হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আৰু লগতে জনাও আপোনালোকৰ বিটিআৰৰ যিখিনি এক্সাম হৈ গ'ল গ্ৰেড 3 খিনি অৰ্থাৎ গ্ৰেজুৱেট লেভেলৰ সেই পেপাৰখনৰ আনচাৰ্ছ খিনি আজি লৈ আনিছো আপোনালোকৰ কাৰণে আই হোপ পৰীক্ষা ভালে গ'ল আপোনালোকৰ আমি পঢ়ুৱাই থকা বস্তুৰ ভিতৰতে বস্তু আহিছে ধুনীয়াকে আমি যি বস্তু পঢ়ুৱাই আছিলো যি ডিছকাছ কৰি আছিলো তাৰে ভিতৰৰে কুৱেশ্যন আহিছে গতিকে that is very good news for all of us আৰু আশা ৰাখিছো আপোনালোক আটাইৰে ভাল হ'ল পেপাৰখন কেনেকুৱা হলে মোক জনাব কমেন্টত আৰু যিসকলে আনসাৰ কৰিছে আপোনালোকৰ কাৰণে এটা আনসাৰ কি উইথ এক্সপ্লেনেশ্যন মই লৈ আনিছো এক্সপ্লেইনো কৰি যাম আনসাৰ্ছ খিনি দিয়াৰ লগতে গতিকে পেপাৰখনত যিখিনি ইংলিছৰ কোৱেশ্যন আহিছে গোটেইখিনি এনালাইজ কৰিম ধুনীয়াকে গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু পেপাৰ এনালাইচিছ লৈ আনিছো বিটিআৰ গ্ৰেড 3 পেপাৰখনৰ কাৰণে আপোনালোকে নিশ্চয় পেপাৰখন পাইছে আৰু ইজি পেপাৰ আহিছিল আমাৰ প্ৰথম যেটো কোৱেশ্যন আহিছিল এটো আহিছিল চুজ দ্য ৱৰ্ড which means the opposite of conflict conflict মানে আছে সংঘাত কিবা এটা কাৰোবাৰ লগত যেতিয়া ওলট পালট আমাৰ এটা কথাৰ কটাকটি হয় হা ওলটা কিবা এটা বস্তু হয় হেতুকে কনফ্লিক্ট বুলি কয় গতিকে তাৰে অপোজিট বিচাৰিব দিছে অপোজিট মানে আমাক কি কৈছে এন্টোনিম বিচাৰিছে ঠিক আছে এন্টোনিম যেতিয়া বিচাৰে কনফ্লিক্ট মানে কি সংঘাত কাজিয়া এগ্ৰিমেন্ট আৰ্গুমেন্ট ডিসপিউট আৰু হস্টাইলিটি মানে হৈছে বন্ধুত্বসুলভ পৰিবেশ নহয় বন্ধু হ'ব নিবিচৰা তাৰে ওলটা হৈ থকা হেতুকে হস্টাইলিটি বুলি কয় সো হস্টাইলিটিটো আলটিমেটলি কি হ'ব এন্টোনিম নহব ডিসপিউট টু কনফ্লিক্টৰ লগত সিনোনিম হে হ'ব ডিসপিউট মানে অলপ গৰমা গৰমি ঠিক আছে ডিসপিউট মানে অলপ গৰমা গৰমি কথাৰ কটাকটি আৰু আৰ্গুমেন্ট মানেও সেইটোৱে হয় গতিকে কোনটো থাকিলে অপশন বাকি থাকিলে এগ্ৰিমেন্টটো সো এইটো হৈ যাব ইয়াৰে কোৱেশ্চন নম্বৰ 1 ৰ কাৰণে আনসাৰ I don't know আপোনালোকে বুকলেট সিৰিজ কোনটো পাইছে কিন্তু বুকলেট সিৰিজ মই যেটো পাইছিলো তাৰে কোৱেশ্চন নম্বৰ 1 ৰ পৰা ইংলিশে আছে 1 ৰ পৰা 20 লৈকে গতিকে এইখিনি ধুনীয়াকে সেই হিচাপে মিলাই পেলাই আনিছো আই হোপ এইখিনি আপোনালোকে বুজি পাইছে কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰ আছিলে এটো নেক্সট কোৱেশ্চন কি দিয়া আছিলে নেক্সট কোৱেশ্চন আমাক এৰেঞ্জ কৰিব দিছে ৰিএৰেঞ্জ দ্য ফলোইং ওয়াৰ্ডস টু মেক দ্য মিনিংফুল সেন্টেন্স এৰেঞ্জমেন্ট আমি কৰিছো আৰু আমি কৰা কেইটা ইয়াতকে বহুত হাই লেভেল আছিলে আমি এইটো বহুত ইজি দিছে ইয়াতকে বহুত হাই লেভেল কৰিছিলো go tomorrow I will to a party ঠিক আছে I will এটো আমি গমে পালো যে ফিউচাৰ ইনডেফিনিট টেন্সৰ কথা কৈছে গতিকে প্ৰথম কি আহিব I will আহিব প্ৰথম I will আহিলে be টো কি হ'ব প্ৰথমতে আহিব be আহিব ৰাইট I will go আহিব ঠিক আছে go ক'ত আছে ইয়াতে আছে a b পিছত আহিব a তাৰপিছত কি থাকিল to a party আৰু tomorrow I will go to a party টো ডাইৰেক্ট ইয়াৰে পিছত আহিব go to a party আৰু এটো কি আছিলে b a আছিলে to a party আৰু তাৰপিছত কৈছে tomorrow টো হল a sorry b c d a হ'ব লাগে a লিখিবলৈ ভুলতে b c d আৰু a হ'ব লাগে ঠিক আছে b c d a ক'ত আছে b c d a ইয়াতে দিয়াই হোৱা নাই I will আচ্ছা cd হ'ব yes cd হ'ব এই বস্তুটো কৰতে গণ্ডগোল হৈছে I will go to a party tomorrow ঠিক আছে মই ইয়াতে লিখি লৈছো প্ৰথমতে tomorrow I will ক'ত আছে I will আছে ইয়াতে c গতিকে প্ৰথম c আহিব go to ক'ত আছে go to আছে a ঠিক আছে I will go to a party এটো আছে d c a d কোনটো বাকি থাকিল b বাকি থাকিল c a d b ক'ত আছে c a b d আছে c a d b আছে অপশন d আছে c a d b সো d টো হ'ব কারেক্ট আনসার ঠিক আছে d টো হ'ব কারেক্ট আনসার তাৰ পিছত আমি আহিম নেক্সট কোৱেশ্চনৰ ফালে নম্বৰ 3 কি দিয়া আছে choose the correct question tag for the following sentence she is a doctor আৰু she is a doctor থাকিলে is a doctor থাকিলে আমি কি পাইছিলো affirmative থাকিলে কোৱেশ্চনটো কি হ'ব নেগেটিভ হ'ব গতিকে কি হ'ব isn't she হ'ব isn't she ক'ত আছে অপশন বি দিয়া আছে so this will be the correct answer একেবাৰে ইজি কোৱেশ্চন আহিছে she is a doctor isn't she তাই এজনী ডক্টৰ নহয় জানো তাই ডক্টৰ নহয় জানো তেনেকুৱাকে সুধিছে so B will be the correct answer for question number কিমান 3 তাৰে পিছৰ কোৱেশ্চনটো ফালে যাম আমি rearrange the following words to make meaningful sentence আকৌ কি কৰিব দিছে মিনিং থাকা এটা সেন্টেন্স বনাব দিছে a letter sent yesterday he তেতিয়া কি হ'ব he sent a letter yesterday হ'ব কি হ'ব he প্ৰথম d আহিব sent ক'ত আছে b ত আছে db তাৰপিছত কি পঠিয়াইছিল letter a ত আছে dba কোনটো বাকি থাকিল c dbac right
He sent a letter yesterday. DBAC option B আছে, so B টো হৈ যাব আমাৰ কারেক্ট আনসার। ঠিক আছে, বি টো কারেক্ট আনসার হৈ যাব। ডেফিনেটলি এইখিনিলৈকে বুজি পাইছে আপোনালোকে। এই প্যাটাৰ্ণটোত বাক্যটো সজালে হ'ল। তাৰ পিছৰ কোৱেশ্চনটো আহিছে a period of 1000 years। 1000 yearsক কি বুলি কয়? 1000 বছৰক কি বুলি কয়? 10 বছৰ ডেকেড কয়, সেঞ্চুৰী আছে, সেন্টিনেৰী আছে আৰু মাইলেনিয়াম আছে। 1000 বছৰক কি বুলি কয়? মাইলেনিয়াম বুলি কয়, মনত ৰাখিব, মাইলেনিয়াম বুলি কয়। সেঞ্চুৰী হলে কি হ'ব? 100 বছৰ, ডেকেড হলে 10 বছৰ। ঠিক আছে, সেন্টিনেৰীটো নহয়। Option D is the right answer for question number 5. Moving on to question number 6. I dash that you were here. I dash that you were here. তুমি যে ইয়াত আছা মই জনা নাছিলো। ঠিক আছে, গতিকে কি হ'ব? কি হ'ব? wasn't knowing হ'ব নে didn't knew হ'ব নে didn't know হ'ব নে does not know হ'ব? I টো যদি singular first person singular number, does not definitely নহয়, হয়নে? was not knowing নহয়, আৰু কি didn't knew আৰু didn't know আছে। এতিয়া এটা বস্তু চাও, helping verb টো যদি past tense ত আছে তেতিয়াহলে মেইন ভাৰ্বটো past tense ত লিখাৰ কিবা দৰকাৰ আছে নেকি? দৰকাৰ নাই। গতিকে didn't knew নহয়, কোনটো হ'ব? didn't know হ'ব। I didn't know that you were here. Option C will be the correct answer for question number 6. ঠিক আছে, নেক্সট কুৱেশ্যনটো ফালে যাম। নেক্সট কুৱেশ্যনটো কি? The plural form of man of war. Man of war, ইয়াৰে plural form লাগে। man of wars দিছে, men of war দিছে, men of wars দিছে, mans of war। mans টোতো plural form নহয়, মেনৰ প্লুৰেল ফৰ্ম কোনটো? মেন। গতিকে এম এন মেন থকা দুইটা আমি কাটি দিছো, মেন অফ ৱাৰ্ড আছে আৰু মেন অফ ৱাৰ্ছ আছে। ৱাৰ্ছ নালাগে, ৱাৰটোৱে থাকিব, কি হ'ব? মেন অফ ৱাৰ হ'ব, মেন অফ ৱাৰ। তাৰমানে অনলি এটা প্লুৰেল কৰি দিলেই হ'ল। অপশ্যন বি টোত শুদ্ধ উত্তৰ দিয়া আছে। ঠিক আছে, যুদ্ধ বহুত হৈ যোৱা নাই, মানুহে বহুত হৈ গৈছে আমাৰ, সেইকাৰণে কি মেন অফ ৱাৰৰ সলনি মেন অফ ৱাৰ আমি লিখিছো। ঠিক আছে, নেক্সট যাম আমি কুৱেশ্যন নম্বৰ 8ৰ ফালে। এভৰিথিং ইজ ড্যাশ কন্ট্ৰোল, দেৰ ইজ নো নিড টু ৱাৰি। চিন্তা কৰিবলগীয়া কাৰণ নাই, সকলো কন্ট্ৰোলৰ ভিতৰত আছে, সকলো নিয়ন্ত্ৰণত আছে, এইটো বুজাইছে। যদি সকলো নিয়ন্ত্ৰণত আছে, চুজ দ্য কাৰেক্ট প্ৰেপজিশ্যন। প্ৰেপজিশ্যনটো বিচাৰি উলিয়াব লাগে, কোনটো কাৰেক্ট হয়? এবাউট কন্ট্ৰোল নে আণ্ডাৰ কন্ট্ৰোল নে ইন কন্ট্ৰোল নে অফ কন্ট্ৰোল? এভৰিথিং ইজ, ইয়াতে কি লিখিব লাগিব? আণ্ডাৰ কন্ট্ৰোল। এভৰিথিং ইজ আণ্ডাৰ কন্ট্ৰোল, there is no need to worry, চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই, সকলো নিয়ন্ত্ৰণত আছে। তাৰমানে অপশ্যন বি will be the correct answer for question number 8. ঠিক আছে, আমি পঢ়া ধৰণৰ এক কুৱেশ্যন আহিছে, ইজি ইজি কুৱেশ্যন আহিছে, একো চিন্তা কৰিবলগীয়া নাই। তাৰপিছত কি আহিছে? অপশ্যন নম্বৰ 9 আহিছে, because many people in the world are forced to leave their countries and become dash of their religions or political views. Patriot, refugee, peasant নে bandit? কোনটো হ'ব আমাক সুধিছে? কি সুধিছে? ইয়াতে ৰেফিউজি হ'ব লাগিব। ৰেফিউজি মানে কোনসকল? যিসকলে দেশ এৰি পেলাই গুচি যায়। দেশ এৰি পেলাই গুচি যায় আৰু কোনোবা এটা জেগাত গৈ শৰণাৰ্থী বা আশ্ৰয়াৰ্থী হৈ থাকিবলগীয়া হৈ যায়। গতিকে বহুত মানুহক কি কৰা হৈছিল? ফৰ্চ কৰা হৈছিল নিজৰ কাণ্ট্ৰি এৰিবলৈ আৰু ৰিফিউজি হ'বলৈ, অফ দেয়াৰ ৰিলিজিয়াছ অৰ পলিটিকেল ভিউজ। ৰিফিউজি হ'ব। অপশ্যন চি টো, চৰি বি টো তলত গুচি গ'ল, চি টোহে ওপৰত আহিল, কিন্তু চি টো কাৰেক্ট হ'ব ইয়াতে। গতিকে উলট পালট যাতে নহয় এইটো বস্তু চাই ল'ব। বি টো ওপৰত, বি টো তলত গুচি গ'ল আমাৰ, চি টোহে ওপৰত থাকিলে, চ' চি টোৱে কাৰেক্ট আনচাৰ। তলত থাকিলেও চি টোৱে হ'লহেঁতেন, কাৰণ তাতে শুদ্ধ কণ্টেণ্টটো আছে। তাৰে পিছৰ কুৱেশ্যনটো ফালে যাম। Number 10 কি দিছে? Since my brother is not experienced in computers, I have dashed all important files in case he may delete any of them. গতিকে কি? Taken for, passed away, backed up আৰু made for। ঠিক আছে, taken for মানে কি? taken for মানে কিবা হিচাপে ধৰি লোৱা। মোৰ যিখিনি ইম্পৰ্টেণ্ট ফাইল আছিল সেইখিনি মই কি ধৰি লৈছো বুলি কৈছে। যদি ধৰি লোৱা হৈছে তেতিয়া কি হ'ব? Since my brother is not experienced in computers, I have taken for all important files. ফাইলছ বিলাকক মই ধৰি ল'ব নোৱাৰো, গতিকে take for নহয়। passed away হলে কি হ'ব? passed away হলে মৰি যোৱা। made for নহয়, কি হ'ব? backed up হ'ব, মই বেকআপ কৰি ৰাখিছো। বেকআপ, আমি বেকআপ বুজি পাইনে? তাৰমানে ফাইল খিনি বেলেগ জেগাত যদি ষ্ট'ৰ কৰি ৰাখিছো, কন্টেক্ট খিনি মই ফোনতো ৰাখি থৈ দিছো এক্সট্ৰাকে, বা কি কৰিছো, আমাৰ অলপ আগতে কাৰেণ্ট যাব খুজিছিল, কাৰেণ্ট গ'লে ইনভাৰ্টাৰত যিটো থাকে সেইটো বেকআপ বুলি কয়। বেকআপ মানে কি?
এটা বেকআপ প্লেন তাৰমানে কিবা এটা বস্তু ৰাখি থোৱা হৈছে যিটো মানে স্পেচিয়েল সময়ত কামত আহিব আমাৰ গুগল ফটোজত কি হৈ যায় আমাৰ জিমেইলত কি হৈ যায় আমাৰ ফটোজ ইমেইল সববিলাক বস্তু তাতে বেকআপ হৈ পেলাই থাকি যায় কিয় ইন কেছ আমাৰ ফোনৰ পৰা ডিলিট হৈ যদি যায় তেতিয়া কি হ'ব লাগিব গতিকে আই হেভ backed up all important files in case he may delete any of them গতিকে মোৰ ভাইটি কম্পিউটাৰত ইমান এক্সপাৰ্ট নহয় গতিকে মই গোটেই ফাইল বিলাক কি কৰিছো মোৰ এখন বেলেগ হাৰ্ড ড্ৰাইভত বা কৰবাত মই বেকআপ কৰি ৰাখিছো যাতে সি ভুলতে একো ডিলিট কৰি নিদিয়ে বা ডিলিট কৰি দিলেও মই যাতে ঘূৰাই পাই যাওঁ ঠিক আছে গতিকে অপচন সি টো হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ বেকআপ হ'ব টেকেন ফৰ মানে বিশ্বাসত লোৱা বা কিবা হিচাপে ধৰি লোৱা কোনোবা এটা মানুহৰ ওপৰত কিবা এটা ইমপ্ৰেছন থাকা আৰু পাছ এৱে মানে হৈছে মৰি যোৱা মেড ফৰ কেতিয়া কয় মেড ফৰ কিবা কামৰ কাৰণে কাৰোবাক বনাইছে বা কিবা এটা আনটোৰ কাৰণে মেড ফৰ ইচ আদাৰ কয় ন তেনেকুৱা ক্ষেত্ৰতে মেড ফৰ ব্যৱহাৰ হয় এইটোত কি হ'ব বেকআপ হ'ব ডাটাখিনি বেকআপ কৰি ৰাখিছে তাৰমানে ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাম নম্বৰ 11 কি দি আছে she just decide to leave the place just এইমাত্ৰ কিবা এটা ডিসাইড কৰিছে যে প্লেচটো লিভ কৰিব এইমাত্ৰ ডিসাইড কৰিলে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব এতিয়া প্ৰেজেন্ট পাৰফেক্টত কি আছে ইজ ডিসাইডেড বা ওয়াজ ডিসাইডেড নহয় কাৰণ ইজ ডিসাইডেড বা ওয়াজ ডিসাইডেড দিলে কি হৈ যাব এইটো আপোনাৰ পেসিভ ভয়েস হৈ যাব এক্টিভ ভয়েস লাগে আমাক সি জাস্ট ডিসাইডেড এটা হ্যাভ ডিসাইডেড হ্যাজ ডিসাইডেড দুইটা প্রেজেন্ট পারফেক্ট টেন্সৰ স্ট্ৰাকচাৰ কিন্তু she টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে জাস্ট কি হ'ব she has just decided হ'ব has decided হ'ব have decided নহয় option C will be the correct answer for question number 11 ঠিক আছে question number 11 ৰ correct answer টো কোনটো হ'ব option C টো তাৰ পিছৰ কুৱেশ্যনৰ ফালে যদি আমি যাওঁ কি দিয়া আছে ইট ৰেইন সিন্স দিস মৰ্নিং আজি ৰাতিপুৱাৰ পৰা দিস মৰ্নিংটো কি উই হেভ গটেন আ পইণ্ট অফ টাইম আৰু এই ৰাতিপুৱাৰ পৰা কি হৈ আছে বৰষুণ এতিয়াও দি আছে সো এইটো কি হৈ যাব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হৈ যাব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হলে ইজ ৰেইনিং বা ওয়াজ ৰেইনিং লিখিব নোৱাৰো হ্যাড বিন ৰেইনিং হলে পাষ্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব গতিকে আমাক এতিয়া বৰষুণ দি আছে গতিকে কি লাগে দিস মৰ্নিংৰ পৰা দি আছে গতিকে has been raining it has been raining since this morning আমাক কি কৰিব দিছিল কাৰেক্ট টেন্সৰ স্ট্ৰাকচাৰটো চুজ কৰিব দিছিল দিস ইজ ভেৰি ইজি এগেইন মই আকৌ কৈছো যে আমি যিটো ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন আমি কৰি আহিছো প্ৰিপাৰেচনৰ কেইটা দিনত তাতকে বহুত ইজি কুৱেশ্যন আহিছে গতিকে ইয়াতে যদি আমি নম্বৰ নাপাওঁ তেতিয়া এইটো দুখৰ বিষয় হ'ব ইয়াতে আমি আই হোপ নম্বৰ ঠিকে পাইছো বা এইকেইটা ঠিকে আপোনালোকে কৰিব পাৰিছে অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে অপচন ডি টো কাৰেক্ট আনসাৰ তাৰ পিছৰ কুৱেশ্যনৰ ফালে আহিছো কি দিয়া আছে নম্বৰ 13 ডোন্ট ইনসাল্ট আ ডিফ ম্যান আৰু ইয়াতে কি দিয়া আছে এইটোৰ ভয়েস চেঞ্জ কৰিব দিছে যদি ইনসাল্ট আ ডিফ ম্যান থাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন let the deaf man be insulted হ'লহেঁতেন এতিয়া কি হ'ব don't insult the deaf man তাৰমানে মানুহজনক কলা মানুহজনক যিজন মানুহে শুনা নাপায় কাণেৰে সেই মানুহজনক ইনসাল্ট নকৰিবা let the deaf man not be insult let the deaf man not be insulted let the deaf man not insulted let the deaf man not be insulted কোনটো হ'ব ইয়াতে বি যেটো দিয়া আছে let the deaf man not be insulted এইটো হ'ব let deaf man দিয়া আছে ইয়াতে কি কৰা হোৱা নাই বাকিখিনি একে দিছে কিন্তু দাটো দিয়া হোৱা নাই let deaf man not be insulted দিছে এইটোতো নহব কাৰণ don't insult the deaf man এইজন মানুহৰ কথা কৈছে এজন নিৰ্দিষ্ট মানুহৰ কথা কৈছে যদি আমি সেইজনক কি কৰিব নালাগে ইনসাল্ট কৰিব নালাগে তেতিয়া আমাৰ কেনেকুৱা হ'ব আনসাৰটো don't insult the deaf man হলে let the deaf man not be insulted হ'ব not be insult নহয় not insulted নহয় কোনটো হ'ব অপচন বি যেটো দিয়া আছে এইটোৱে হ'ব শুদ্ধ উত্তৰ আই হোপ আপোনালোকে এইটো আনসাৰে দিছে পৰীক্ষাত কিবা কাৰণত নচোৱাকে যদি অপচন ডি টো দি থৈ আহিছে তেতিয়াহ'লে গ'ল আৰু অপচন ডি টো যদি দিছে কিবাকে গ'ল কাৰণ ইয়াতে দাটো দিয়াই হোৱা নাই সৰি দা দিয়া আছিলে সেই দাটো ইয়াতে দিয়া হোৱা নাই ঠিক আছে গতিকে কোনটো আনসাৰ হ'ব অপচন বি টো হৈ যাব আনসাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি দিয়া আছে Number 14, the Indian Express says we shall issue an astrology section in our Thursday's paper. Indian Express কৈছে যে সিহঁতে এটা কি কৰিব ইস্যু কৰিব এটা astrology sector এটা কিহত Thursday পেপাৰত astrology section এটা ইনক্লুড কৰিব ইস্যু কৰিব ক'ত Thursday পেপাৰত আৰু ইয়াৰে অপচন কেইটা চাই লওক Option A, the Indian Express says that it will issue a astrology section in their Thursday paper.
The Indian feed the Indian Express says that they will issue a astrology section in their Thursday paper. Option C ki dise the Indian Express said that it will issue a astrology section in its Thursday's paper. Aru option D koise the Indian Express says that it will issue a astrology section in its Thursday's paper. Ene sabole gole to grammatically gutei ketai bhul. Karon a astrology নহয় কিয় an astrology হ'ব লাগে an astrology section হ'ব লাগে গতিকে চাবলৈ গলে গোটেই কেইটাই ভুল কিন্তু ইয়াতে কোনটো শুদ্ধ হ'ব ইয়াতে হ'ব ডি যেটো দিয়া আছে the Indian Express says that it will ইয়াতে says দিয়া আছে চাও ইয়াতে says দিছে it will issue a astrology section in their Thursday's paper আছে কিন্তু the Indian Express says that it will issue a astrology section in its Thursday's paper. Option D যেটো দিয়া আছে এটো শুদ্ধ হ'ব structure wise. Option D দিয়া থকাটো শুদ্ধ হ'ব ঠিক আছে তাৰ পিছৰ কোৱেশ্চনৰ ফালে যাম এতিয়া তাৰ পিছৰ কোৱেশ্চনৰ ফালে যাম number 15 Rahul said to me I had gone through it গতিকে কি হ'ব Rahul said to me I had gone through it এতিয়া he have went through আছে have থাকিলে went নহয় he have gone আছে already য'ত said বহি আছে তাতে past perfect টো আৰু present perfect তলে নাহে গতিকে had থাকিলে আৰু went নহয় এইকেইটা ভুল Rahul told me that he had gone through it এইটোৱে শুদ্ধ হ'ব অপচন ডি যেটো দিয়া আছে সেইটো শুদ্ধ হ'ব বাকি কেইটা কিয় ভুল কাৰণ have went had went নহয় have বা had থাকিলে তাৰ পিছত কি হ'ব পাৰিব থাৰ্ড ফৰ্ম হ'ব পাৰিব ভাৰ্বৰ ঠিক আছে have gone হ'লহেঁতেন কিন্তু ইয়াতে যদি মেইন বাক্যটোতে যদি য'ত অলৰেডি এইখিনি ডাইৰেক্ট স্পিচতেই যদি past perfect tense দিয়া আছে তেতিয়া ইনডাইৰেক্ট স্পিচত কেনেকে হেতু প্ৰেজেন্ট পাৰফেক্ট হ'ব ৰাইট গতিকে হি past perfect হ'ব লাগিব অপচন ডি যেটো দিয়া আছে এটো এবসলিউটলি কাৰেক্ট আনসাৰ অপচন ডি যেটো দিয়া আছে এটোই কাৰেক্ট আনসাৰ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনৰ ফালে যাম কিন্তু এটা সৰু এনাউন্সমেন্ট আছে আপোনালোকৰ যিসকলে এডিআৰই 2025 অৰ্থাৎ গ্ৰেড 4 খিনিৰ কাৰণে যিসকলে মক ইন্টাৰভিউৰ কাৰণে যিসকলে প্ৰিপেয়াৰ কৰি আছিলে আপোনালোকৰ কাৰণে আমি মক ইন্টাৰভিউ এটা লৈ আনিছো মক ইন্টাৰভিউ যেটো ইয়াতে আপোনালোকে পৰীক্ষাত যেনেকুৱা ইন্টাৰভিউ হ'ব তেনেকুৱা ধৰণৰ ইন্টাৰভিউ এটা ইয়াতে আপোনালোকে দিব পাৰিব আৰু ভাল কথাটো হ'ল আমি এটকাও নলওঁ আপোনালোকৰ পৰা ৰেজিষ্ট্ৰেচনৰ নামত বা মক ইন্টাৰভিউটোৰ নামত সকলোৰে কাৰণে ফ্ৰী আৰু লগতে আৰু এটা ভাল খবৰ হেতু হ'ল যে এইটো আপোনালোকৰ অফলাইনতো এভেইলেবল অনলাইনতো এভেইলেবল যদি আপোনালোকে বিচাৰে যে ফোনতে বা টেবলেটটোতে চাই পেলাই ঘৰৰ পৰা এটেম্প কৰিব পাৰে যদি আপোনালোকে বিচাৰে ইয়াতে আহি এটেম্প কৰিম তেতিয়াও কৰিব বিচাৰে যদি ফোনৰ যোগে কৰিব বিচাৰে তেতিয়া আমাৰ যোগাযোগৰ নম্বৰ হ'ল 0361319357 0361319357 আৰু লগতে এটা মোবাইল নম্বৰ আছে হেতু নোট কৰি ল'ব পাৰে 7002940127 ইয়াতে আপোনালোকে WhatsApp কৰিব পাৰে আৰু যদি হে ইয়াতে আপোনালোক বাই চান্স আহিব বিচাৰে তেতিয়া আমাৰ এড্ৰেছটো হ'ল হাউস নম্বৰ 18 নেক্সট টু ডেকৰা বিবাহ ভৱন হৃদয় ৰঞ্জন পথ জু তিনিআলি গুৱাহাটী 78103 ঠিক আছে আমাৰ এড্ৰেছটো মই পুনৰবাৰ কৈ দিছো যদি ইয়াতে আহিব বিচাৰে আমাৰ এড্ৰেছটো হ'ল হাউস নম্বৰ 18 নেক্সট টু ডেকৰা বিবাহ ভৱন হৃদয় ৰঞ্জন পথ জু ৰোড তিনিআলি গুৱাহাটী 78103 গতিকে আজিয়ে আপোনালোকে যোগাযোগ কৰিব বুলি মই আশা ৰাখিছো আপোনালোক আটাইৰে কাৰণে অত্যন্ত লাভদায়ক হ'বলৈ গৈ আছে আৰু ভাল কথাটো হ'ল ফ্ৰী অফ কষ্ট গতিকে একো নাযায় আপোনালোকৰ পইচা দিব দৰকাৰ নাই ধুনিয়াকে এপ্লাই কৰিলে হ'ল ৰেজিষ্টাৰ কৰিলে হ'ল আজিয়ে ৰেজিষ্টাৰ কৰিব বুলি আশা ৰাখিছো কথাটো ইমানেই তাৰ পিছৰ কোৱেশ্চনৰ ফালে যাওঁ আহক কোৱেশ্চন নম্বৰ 16 ত কি দিছে হি says to us are you going to market today he said to us are you going to market today said or সলনি ইয়াতে কি হ'ব he asked হ'ব are you going to market today তাৰ মানে আমাক সুধিছিল যে আমি মাৰ্কেটত যাম নে নাযাম গতিকে কি হ'ব he asked us if কি হ'ব are you are হয় you are সলনি কি হ'ব we were হৈ যাব কাৰণ টেন্স টো অলৰেডি চেঞ্জ হৈ গৈছে ইয়াতে ৰিপৰ্টিং ভাৰ্বৰ কাৰণে টেন্স টো অলৰেডি চেঞ্জ হৈ গৈছে we were going to market ঠিক আছে going to market এতিয়া কথাটো হ'ল টুডে আছিলে টুডেৰ সলনি কি হ'ব টুডেৰ সলনি হ'ব that day আৰু লাষ্টত question mark নাহে লাষ্টত ফুল ষ্টপ আহি যাব ঠিক আছে he asked
us if we were going to market that day. হল আমি অলৰেডি আনসাৰটো পাইছোৱে if you are নহয় if we went নহয় if we had gone নহয় অপশন বি চি ডি ভুল আছে এ দিয়াটোৱে কাৰেক্ট এ যেটো দিয়া আছে এটোৱে কাৰেক্ট আনসাৰ সো এ ইজ দ্য কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 16 আৰু চাৰিটা কোৱেশ্চন আছে অনলি নম্বৰ 17 ত কি সুধিছে you are requested to take out your shoes before entering you are requested to take out your shoes before entering ইয়াতে কোড গন্ডগোল আছে কোড গন্ডগোল আছে take out actually shoes নহয় এটো before হেৰি হ'ব লাগিছিলে কোৱেশ্চনটো let me check shoes বুলি দিছে কিন্তু এটো shoes হ'ব লাগিছিলে shoes হ'ব লাগিছিলে কোৱেশ্চন পেপাৰত ভুল আহিছে এটো এটো কোৱেশ্চন পেপাৰত ভুলকে টাইপ হৈছে you are requested to take out your shoes নহয় take out your shoes take out your shoes before entering মানে সোমাই আহাৰ আগতে জোতাযোৰ খুলি আহিব সেই বুলি কৈছে গতিকে এটোৰ হলনি কি দিব লাগে আমাক মডিফিকেশন দিছে সেন্টেন্স মডিফিকেশন দিছে সেন্টেন্স ইমপ্ৰুভমেন্ট দিছে টেক আউটৰ হলনি কি হ'ব টেক আউট মানে ৰেসপন্সিবিলিটি লোৱা কাৰোবাৰ পৰা কিবা এটা বস্তু লৈ লোৱা টেক অফ আছে টেক অন আছে পুট অফ আছে বা নো কাৰেকচন কোনটো হ'ব টেক অফ হ'ব পাৰে নে পাৰে টেক অফে হ'ব এটো টেক অফ আমি দুটা পাইছিলো টেক অফ যেটো ফ্ৰেজেল ভাৰ্ব তাৰে দুটা মিনিং আছিলে এয়াৰক্ৰাফটৰ ক্ষেত্ৰত কি হয় যেতিয়া মাটিৰ পৰা ওপৰলৈ উঠে যেতিয়া গমন কৰে এয়াৰক্ৰাফট যিকোনো প্লেন বা হেলিকপ্টাৰ এটো টেক অফ কৰা বুলি কয় এগেইন টেক অফ মানে ইফ উই আৰ টকিং এবাউট এনি ক্লথ মোৰ যদি শাৰ্টটোৰ কথা কওঁ ঘড়ীটোৰ কথা কওঁ জোতাযোৰৰ কথা কওঁ টেক অফ মানে খুলি দিয়া ঠিক আছে টেক অন মানে হৈছে টেক অন মানে কি টেক অন মানে প্ৰতিদ্বন্দিতা কৰা কাৰোবাৰ লগত যুদ্ধত লিপ্ত হোৱা বা কিবা কৰা প্ৰতিদ্বন্দিতা কৰা পুট অফ মানে হৈছে নুমুৱাই দিয়া পুট অফ মানে টু এক্সটিংগুইশ গতিকে জোতা আমি নুমুৱাই দিব নোৱাৰো জোতা কি কৰিব লাগিব খুলিব লাগিব দ্যাট হ্যাজ টু বি টেকেন অফ গতিকে অপশন এ হৈ যাব ইয়াৰে আনসাৰ ঠিক আছে নো কাৰেকচন নহয় কাৰণ টেক অফ টুৰ টেক আউটৰ হলনি কি হ'ব টেক অফ হ'ব তাৰ পিছৰ কোৱেশ্চনটো ফালে গৈছো নম্বৰ 18 কি সুধিছে he advised me to be ready to bear upon the disturbance ইয়াতে ভুল ক'ত আছে হেতু আমাক বিচাৰিব দিছে he advised me to be ready to bear upon the disturbance এতিয়া এই পাৰ্টটো to bear এই পাৰ্টটোৰ পৰা কি কৰিব দিছে to bear upon the disturbance to bear with নে to bear away কোনটো লাগে আমাক সুধিছে ঠিক আছে কোনটো হ'ব আমাক সুধিছে সেন্টেন্স ইমপ্ৰুভমেন্ট এটো না মানে সেন্টেন্স ইমপ্ৰুভমেন্ট দিয়া হৈছে ইয়াৰে কোনটো হ'ব আমাক সুধিছে সেন্টেন্স ইমপ্ৰুভমেন্ট এটা দিয়া হৈছে ইয়াৰে কোনটো হ'ব আমাক সুধিছে অপশন এ দিছে টু বিয়াৰ উইথ অপশন বি দিছে টু বিয়াৰ অপশন সি টু বিয়াৰ away আৰু অপশন ডি দিছে নো কাৰেকচন ৰিকোয়াৰ্ড ইয়াতে হ'ব টু বিয়াৰ উইথ ঠিক আছে হি এডভাইজ মি টু বি ৰেডি টু বিয়াৰ উইথ দ্য ডিস্টাৰবেন্স এই আপনটো ইয়াতে নালাগে ঠিক আছে টু বিয়াৰ আপন যে আছিলে তাৰে হলনি বিয়াৰ উইথ হ'ব ঠিক আছে অপশন এ উইল বি দা আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 18 তাৰ পিছৰ কোৱেশ্চনটো ফালে যদি আমি যাওঁ নম্বৰ 19 ৰ ফালে যদি যাওঁ কি দিয়া আছে which word means nearly the same as pacify pacify শব্দটোৰ লগত কি কৰিব দিছে pacify শব্দটোৰ nearly the same মানে আমাক আলটিমেটলি বিচাৰিছে কি বিচাৰিছে synonym বিচাৰিছে nearly the same বা nearly the opposite বুলি যদি কয় তেতিয়া antonym হ'ব ঠিক আছে pacify মানে হৈছে শান্ত কৰি দিয়া so gather assemble calm down আৰু collect মানে হৈছে সংগ্ৰহ কৰা assemble মানে হৈছে লগ কৰি দিয়া gather মানেও কি কৰা লগ কৰা আৰু calm down হ'ব pacify কি synonym so option C will be the answer for question number 19 easy question দিছে মাজে মাজে দুই এটা অলপ ক্রিটিক্যাল দিছে তাৰ বাহিৰে বাকি হোপা গোটেই ইজি দিছে ইয়াতে নম্বৰ 20 কি আছিলে I shall not go until I am invited এতিয়া until I am invited এটো portion কি কৰিব লাগে correction এটা দিব লাগে I shall not go unless I am invited once I am invited till I am invited নে if not I am নহয় till I am নহয় কিয় I shall not go দিয়া আছে যেতিয়ালৈকে মোক মাতা হ'ব তেতিয়ালৈকে মই নাযাম উল্টা হৈ যাব গতিকে unless I am হ'ব ইয়াতে until I am ৰ সৈতে কি হ'ব unless I am হ'ব ইয়াৰ ফলনি I shall not go unless I am invited মোক যদি মাতা নহয় মই নাযাওঁ ঠিক আছে so যিকোনো সেলফ ৰেসপেক্ট থকা মানুহে এটো কৰিব পাৰিব অপশন এ will be the correct answer for question number 20 গতিকে আনসাৰ কেটা আছিল ইমানে আই হোপ আপোনালোকৰ কামত আহিছে আৰু আপোনালোকে যি ধৰণে পৰীক্ষাত এটেম্প কৰিছে একেটা আনসাৰে নিশ্চয় কৰিছে আই হোপ
গতিকে যদি ইয়াৰ পিছত কিবা জানিবলগীয়া আছে জনাব পাৰে, আমাক সুধিব পাৰে। আৰু টেলিগ্ৰাম সম্পৰ্কীয় এটি ঘোষণা আছে, দুটা QR কোড আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত। এয়া স্ক্ৰীনৰ বাওঁফালে আছে এটা গ্ৰীণ শ্বেড থকা QR কোড, এইটো হ'ল আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোৰ QR কোড। আৰু ইয়াতে জইন কৰি আপোনালোকে আমি লঞ্চ কৰি থকা বিভিন্ন ফ্ৰী মক ইণ্টাৰভিউটোৰ কথা গমেই পালে। লগতে বিভিন্ন বেলেগ বেলেগ মক টেষ্ট আছে, কিছুমান উইকলি মক টেষ্ট আহে, কিছুমান ডেইলি অল্টাৰনেটিভ ডেট কিছুমান মক টেষ্ট আহে। লগতে আমাৰ ক্লাছেছ বিলাক আমি কি কি কৰ্চেছ লঞ্চ কৰি আছো, আৰু লগতে আমি কি কি অফাৰ প্ৰভাইড কৰি আছো, সেই গোটেইখিনি কথা আপোনালোকে জানিব পাৰিব। গতিকে চেনেলটো আজিয়ে জইন কৰিব বুলি আশা ৰাখিছো। লগতে স্ক্ৰীনৰ সোঁফালে দেখিছে এটা পিংক আৰু পাৰ্পল শ্বেড থকা QR কোড, এইটো ইমন ছাৰ টিচেছ অৰ্থাৎ মোৰ নিজা চেনেলটোৰ QR কোড। এইটো জইন কৰি আপোনালোকে ইউটিউবৰ ফ্ৰী ক্লাছেছসমূহৰ লিংক ইয়াতে পাব পাৰে, আৰু যিবোৰ ফ্ৰী ক্লাছ ইউটিউবত দিয়া হয় তাৰে PDF কেইটা আপোনালোকে ক্লাছ শেষ হৈ যোৱাৰ লগে লগে ইয়াতে পাব পাৰে। গতিকে দুটা চেনেল আজিয়ে জইন কৰিব বুলি মই আশা ৰাখিছো। ক'বলগীয়াখিনি ইমানেই আছিল। আই হোপ আপোনালোকৰ পৰীক্ষা ভাল হৈছে, আৰু যিসকলে পৰীক্ষা দিলে আনচাৰ্ছবোৰ মিলিছে আমাক কমেন্ট কৰি জনাব। যদি নাই মিলা কিবা গণ্ডগোল আছে সেয়াও আমাক কমেন্ট কৰি জনাব। ইয়াৰ পিছৰ ক্লাছত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।